মই আহোমৰ দিনৰ কথা বাদ দিছো, মই ব্ৰিটিছৰ দিনৰ কথা মই বাদ দিছো, মই বড়োচাৰ কথা মই বাদ দিছো, মই বীৰ ৰাঘৱ পুৰণৰ কথা মই বাদ দিছো। কিন্তু এতিয়া যদি মই অতীতটোক বাদ দি যদি মই বৰ্তমানৰ প্ৰেক্ষাপটত গোটেই কথাখিনি কওঁ আৰু বৰ্তমানৰ প্ৰেক্ষাপটত যদি মই ভৱিষ্যতৰ সোপান নচিব বিচাৰিছো, তেনেহ'লে মই বৰ্তমানৰ মৰাণ জনগোষ্ঠীটোৰ যিসকল নেতৃস্থানীয় ব্যক্তি, যিসকলে আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত আগভাগ লৈ আছে, তেওঁলোকৰ ভূমিকা সকলোৰে একেনে? সকলোৰে একদম একেনে? চাগে নহয়। মই কাকো আক্ৰমণ কৰিব বিচৰা নাই, মই কাকো সমালোচনা কৰিব বিচৰা নাই। মই কোনটো কথা কৈছো, আজি এতিয়া আপোনালোকৰ বিধায়ক মহোদয় থকা হলে মই বেছি ভাল পাওঁ কথাটো কবলৈ। মই নিজে ব্যক্তিগতভাৱে এনেকে বিশ্বাস কৰো যে শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। মই নিজে তেনেকে বিশ্বাস কৰো আৰু মই সেই বিশ্বাস ৰাখি মই আপোনালোকৰ আগতে এই কথাকেইটা কিয় কব বিচাৰিছো যে কোনে কিমান অন্যায় কৰিলে, কিমান কিমান আপোনালোকক বঞ্চনা কৰিলে, কিমান আপোনালোকক শোষিত কৰিলে, কিমান লাঞ্ছনা কৰিলে, সেইটো বাদ দিয়ক। প্ৰথমতে আপোনালোকে কেইটামান কথাত গুৰুত্ব দিয়ক। উঠি অহা ডেকা বন্ধুসকলে, মৰাণ জনগোষ্ঠীটোৰ উঠি অহা ডেকা বন্ধুসকলে আৰু এই সৰু অসম মৰাণ সভাৰ অন্তৰ্গত যি 6টাকৈ জাতীয় সংগঠন আছে, এই 6টা জাতীয় সংগঠনৰ নেতৃত্বৰ প্ৰতি মোৰ এইটো আহ্বান যে আপোনালোকে প্ৰথমতে কেইটামান শব্দ গুৰুত্ব দিয়ক। আকৌ মই কৈছো যে মই কোনোবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰা নাই, এইটো মাফ কৰিব। কিন্তু মোৰ চিন্তাটো মই কৈছো যিহেতু আপোনালোকে মোক মাতি আনিছে আৰু মই মাতি আনিছে কাৰণে মই এতিয়া হোৱাই নোহোৱাই সঁচাই মিছাই মই এসোপামান তোষামোদ কৰিম, তেল মাৰিম, মই এবাৰ গুচি যাম, মই কেইজন মানুহ নহয়। মই খোলা কথা কৈছো, মই কাকো ভয়ো নকৰো আৰু মই কাকো তেলো নামাৰো। মই কাৰোবাৰ একো পাবলৈও নাই, মই একো কাৰোবাৰ পৰা হেৰুৱাবলৈও নাই। মই খোলা খুলিকে কথা কওঁ। সেয়া ইয়াত যদি নৰেন্দ্ৰ মোদীও থাকে, ইয়াত যদি হিমন্ত বিশ্ব শৰ্মাও থাকে, ইয়াত যদি আপোনালোকৰ শদিয়াৰ বিধায়ক বলিন চেতিয়াও থাকে, মই সন্মুখত কথা কোৱা মানুহ, মই পিছফালৰ পৰা চুৰি মৰা মানুহ নহয়। আৰু সেইকাৰণে মই আপোনালোকক এই কথাকেইটা খোলা খুলিকে ভাৱে ক'ব বিচাৰিছো। কোনকেইটা কথা? প্ৰথম কথা হ'ল এই যে মই বিশ্বাস কৰো যে শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। আপোনালোকে প্ৰথমতে এই কামটো কৰক। এই যে আমাৰ বহুতৰ এটা আত্ম অহংকাৰ থাকে যিকোনো ক্ষেত্ৰত। মই যদি পঢ়াত চোকা, কেতিয়াবা মই গম নোপোৱাকৈ মোৰ এটা অহংকাৰ হৈ যায়। মই যদি আটাইতকৈ গাঁওখনৰ ধুনীয়া ছোৱালী, মই গম নোপোৱাকৈ ক'ৰবাত কেতিয়াবা মোৰ অকণমান অহংকাৰ হৈ যাব পাৰে। মই যদি গাঁওখনৰ আটাইতকৈ ধনৱান মানুহ, মোৰ কেতিয়াবা অকণমান অহংকাৰ হৈ যাব পাৰে, কিন্তু মই গম নাপাওঁ। ঠিক একেধৰণে অসমৰ ভূখণ্ডৰ আটাইতকৈ যিকেইটা প্ৰাচীন জনগোষ্ঠী, স্বাভাৱিকতে আপোনালোকৰ সেইটো গৌৰৱ কৰিবলগীয়া অধিকাৰ যে আমি ইয়াৰ ভূমিপুত্ৰ, সেইখিনিলৈ ঠিকেই আছে। সেই গৌৰৱ কৰক, সেই স্বাভিমানটো সদায় জীয়াই ৰাখক, সেইটো ঠিকেই আছে। কিন্তু আত্ম অহংকাৰ আপোনালোকে নকৰিব। যদি আপোনালোকে সেইটো আত্ম অহংকাৰ কৰি আছে, তেনেহলে ত্যাগ কৰক। যে আমি প্ৰথম ভূমিপুত্ৰ, যিটো আত্ম অহংকাৰ, ত্যাগ কৰক। মই কোনটো দিশত কৈছো আপোনালোকে কিন্তু বুজি ল'ব। কেতিয়াবা আমাৰ আত্ম অহংকাৰে আমাৰ